ঐতিহাসিক গৌৰীসাগৰ পুখুৰী শিৱসাগৰ চহৰৰ পৰা পশ্চিমে প্ৰায় 11 কিলোমিটাৰ দূৰত আছে। এই পুখুৰীটো গৌৰীসাগৰ পুখুৰীটো বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে 1715 পৰা 1717 খ্ৰীষ্টাব্দৰ ভিতৰত খন্দুৱাইছিল। এই পুখুৰীটো মাটিকালি প্ৰায় 150 একৰ আৰু এই পুখুৰীটোৰ পাৰত তিনিটাকৈ দৌলো সজাইছিল, বিষ্ণুদৌল, শিৱদৌল আৰু দেৱীদৌল। কিমান এটা সুন্দৰ পৰিৱেশ পুখুৰীটোৰ পানীৰ তলবলাই আছে। আপোনালোকে জানেনে বাৰু আহোম যুগৰ কেইটামান পুখুৰীক সাগৰ বুলি আখ্যা দিছিল কি কাৰণে? সাধাৰণতে যিবিলাক পুখুৰী 100 বৈদিক বামুণ আনি দান দক্ষিণা দি উৎসৰ্গা কৰিছিল সেইবিলাক পুখুৰীকে সাগৰ বুলি অভিহিত কৰিছিল। সেই সাগৰ সদৃশ পুখুৰীকেইটাৰ নাম হৈছে জয়সাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী, আঠাইসাগৰ পুখুৰী, ৰুদ্ৰসাগৰ পুখুৰী, গৌৰীসাগৰ পুখুৰী, লক্ষ্মীসাগৰ পুখুৰী আৰু বিষ্ণুসাগৰ পুখুৰী। তদুপৰি আহোম যুগত যথেষ্ট সংখ্যক সৰু বৰ পুখুৰী খন্দুৱাইছিল। তাৰে প্ৰায় সংখ্যকে এতিয়া অস্তিত্বহীন। গতিকে আমি আমাৰ ঐতিহ্যক ৰক্ষা কৰাটো আমাৰ দায়িত্ব, নহ'লে আমি অনাগত দিনত এই সকলোবিলাক সম্বল হেৰুৱাবলৈ সক্ষম হ'ম।